সাহিত্য আৰু কলা মানৱ সভ্যতাৰ অমূল্য সম্পদ। যুগে যুগে সমাজ, ৰাজনীতি আৰু বিজ্ঞান পৰিৱৰ্তিত হ'লেও এই সৃষ্টিসমূহৰ মূল্য আৰু প্ৰাসংগিকতা কেতিয়াও নাশ নহয়। মানৱ হৃদয়ৰ গভীৰ অনুভূতি, চিন্তা আৰু কল্পনা প্ৰকাশ কৰাৰ অন্যতম মাধ্যমেই হৈছে কাব্য, সাহিত্য আৰু কলা। এইসমূহে যে মানুহক কেৱল আনন্দই দিয়ে তেনে নহয়, বৰঞ্চ জীৱনৰ সত্য, নৈতিকতা আৰু মানৱীয় মূল্যবোৰ বুজাত সহায় কৰে। মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰৰ নিউলোক একাডেমী বিদ্যালয়ত। আজি শিৱসাগৰৰ নিউলোক একাডেমী বিদ্যালয়ত কাব্য, সাহিত্য, শিল্পৰ সনাতন প্ৰমূল্য বিষয়ৰ ওপৰত এক বক্তৃতা অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে। মোৰ সতীৰ্থ মই দীপকক অনুৰোধ জনাইছোঁ মহাজাতি 24 লাইভৰ সমূদৰ্শকক ইয়াৰ সামগ্ৰিক পৰিৱেশ দিব। মানুহক কটাক্ষ কৰিছে আৰু আজিলৈকে নোবডি হেজ অবজেক্টেড টু, গতিকে সেয়া পৃথিৱীৰ মানুহে স্বীকাৰ কৰা বুলি ধৰি ল'ব লাগিব। তাত মাত্ৰ 4খানি বাক্য সাহিত্য, কাব্য, শিল্প, সংগীতৰ সনাতন প্ৰমূল্যৰ বিষয়ে কৈ গৈছে। কি কৈছে যে সাহিত্য, সংগীত, কলা বিহীন, সাহিত্য, সংগীত, কলা বিহীন সাক্ষাৎ পশু পুষ্য বিচাৰ। সাহিত্য, সংগীত আৰু কলা বিহীনজন নেজ আৰু কিন নোহোৱা পশুৰ দৰে। ইয়াতকৈ আৰু কিবা কটাক্ষ কৰিব লাগে যে সাহিত্য তাৰমানে অৰ্থাৎ কাব্য, সাহিত্য, শিল্পই আমাক চিৰসুন্দৰলৈকে, চিৰসুন্দৰক পৃথিৱীত নমাই অনাৰ আগতে নাট্যকাৰ, বিখ্যাত নাট্যকাৰ আমি ভৰ্তৃহৰিৰ নীতি শতকম পঢ়িছোঁ। নীতি শতকমৰ আমাৰ সমগ্ৰ ভাৰতৰ মাৰাঠী সাহিত্য, বাঙালী সাহিত্য, বাংলা সাহিত্য, অসমীয়া সাহিত্য, আমাৰ বিশ্ববিদ্যালয়বোৰত ভাৰতীয় নন্দন তত্ত্ব আৰু অলংকাৰ শাস্ত্ৰৰ বিষয়ে এখন পেপাৰ আছে। তাত মাজে মাজে সংঘৰ্ষ চলে। এতিয়া যদি এখন পেপাৰ 1 নম্বৰৰ, পাৰিলে কিছুমানে সেইখন 50 নম্বৰ কৰিবলৈ যত্ন কৰে। কাৰণ তেওঁলোকে এতিয়া সম্পূৰ্ণৰূপে এই যিটো পোষ্ট মডাৰ্নিজিম আৰু যিটো সাহিত্যৰ আধুনিক যিটো আন্দোলন সমুদ্ৰৰ সিপাৰৰ, সেই তত্ত্বসমূহে আমি পঢ়োঁ। আৰু একে কথা মনস্তত্বৰ ক্ষেত্ৰতো এই যে ভাৰতবৰ্ষত ভাৰতীয় বিশ্ববিদ্যালয়ত আমি ইণ্ডিয়ান চাইকোলজি বুলি পঢ়োঁ, সেয়া ইণ্ডিয়ান চাইকোলজি নহয়, সেয়া একচুৱেলি 100% ৱেষ্টাৰ্ণ চাইকোলজি। তাৰ পৰিৱৰ্তে ভাৰতবৰ্ষৰ নিজৰ মনস্তত্ব একেবাৰে হাজাৰ হাজাৰ বছৰ পূৰ্বেই বিকশিত তত্ত্ব আছে। তেনেহ'লে মই এতিয়া আহিছোঁ অলপমান মই তত্ত্বৰ বিষয়ে, 2-3টা তত্ত্বৰ বিষয়ে, প্ৰমূল্যৰ বিষয়ে ক'বলৈ। আজি শিৱসাগৰৰ নিউলোক একাডেমী বিদ্যালয়ত কাব্য, সাহিত্য, শিল্পৰ সনাতন প্ৰমূল্য বিষয়ৰ ওপৰত এক বক্তৃতা অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে। আৰু এই বক্তৃতা অনুষ্ঠানত বক্তা হিচাপে উপস্থিত আছে সাহিত্য অকাডেমীৰ অনুবাদক বঁটাপ্ৰাপক দিগন্ত বিশ্ব শৰ্মা। মই এই সন্দৰ্ভত তেওঁৰ পৰা কিছু ভাষ্য ল'বলৈ চেষ্টা কৰিম। Today you delivered a speech on the eternal values of poetry, literature and art. On this topic, what message would you like to give to the new generation? নতুন প্ৰজন্মক মই এই কথাই ক'ম যে কাব্য, সাহিত্য, শিল্পৰ এই যে সনাতন প্ৰমূল্য মানে কি, যে যিটো মূল্য আজিও থাকিব, কালিও আছিল, আজিও আছে, ভৱিষ্যতেও থাকিব। কিন্তু কিছুমান মূল্য আছে অকল এই যুগৰ বাবে। কিন্তু মই যেতিয়া সনাতন মূল্য বুলি কৈছোঁ, যিটো মূল্য আজিও থাকিব, 5000 বছৰৰ এই পিছতো আনকি এইটো ভেলিড হৈ থাকিব। গতিকে সেইবিলাকৰ বিষয়ে তেওঁলোকে অলপ পঢ়া শুনা অধ্যয়ন কৰিব লাগে। কিন্তু আজিকালি কিছুমান নৱপ্ৰজন্মৰ, সকলোৱে নহয়, একাংশই হয়তো ভাবে যে কাব্য, সাহিত্য, শিল্প মানে কেৱল মাত্ৰ বিনোদন বা কেৱল মাত্ৰ এই এণ্টাৰটেইনমেণ্ট বুলি ভাবে। গতিকে যাতে তেওঁলোকে ইটাৰনেল ভেলুজ যিবোৰ আছে আৰু সেইবোৰ তেওঁলোকে ক'ত পাব, যদি জ্যোতিপ্ৰসাদৰ সৃষ্টি যদি পঢ়িবলৈ পাৰে, জ্যোতিপ্ৰসাদৰ, আৰু বিশেষকৈ মই তেওঁলোকক আহ্বান জনাম, জ্যোতিপ্ৰসাদৰ শিল্পীৰ পৃথিৱীত এই শিৱসাগৰতে 1948 চনত তেওঁ অসম শিল্পী সন্মিলনৰ সভাপতিৰূপে দিয়া যিখন অভিভাষণ, সেইখন যদি তেওঁলোকে হৃদয়ংগম কৰিব পাৰে, যদি ৰিয়েলাইজ কৰিব পাৰে, যদি বুজি পায়, তেনেহ'লে আজি মোৰ ভাষণৰ সমগ্ৰ উপজীব্য তাৰ মাজতেই অন্তৰ্নিহিত হৈ আছে। Explain the relevance of literature in present life. জীৱনৰ সৈতে সাহিত্যৰ সম্বন্ধই আছে। যদি সাহিত্য যদি নাথাকে,
শিল্প যদি নাথাকে, সংস্কৃতি যদি নাথাকে, কাব্য সাহিত্য শিল্প যদি নাথাকে, মই ইয়াত যিটো এটা সংস্কৃতৰ শ্লোক কৈছিলোঁ যে ভৰ্তৃহৰিৰ সংস্কৃতৰ শ্লোক যে সাহিত্য সংগীত কলা বিহীন সাক্ষাৎ পশু পুষ্য বিচানহীন, যে শিং আৰু নেজ নথকা পশুৰ দৰে হৈ যাম। গতিকে আমাক কাব্য সাহিত্য শিল্প তাৰ অৰ্থ এইটো নহয় যে মই এজন মহান সংগীতজ্ঞ হ'ব লাগিব, কিন্তু মোৰ ৰসবোধ থাকিব লাগিব, মোৰ ৰুচিবোধ থাকিব লাগিব। আৰু যদি সেইখিনি নাথাকে, সাহিত্য নাথাকিলে কেৱল মোৰ জীৱন পশুৰ জীৱনলৈ ৰূপান্তৰিত হ'ব।